নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰথমটো খবৰ গুৱাহাটীত যুৱতী ইউটিউবাৰৰ চাঞ্চল্যকৰ মৃত্যু হৈছে ইউটিউবাৰ প্ৰিয়লিনা নাথৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বামুণী মৈদামত মৃত্যু হৈছে ইউটিউবাৰ প্ৰিয়লিনাৰ চিপ লৈ থকা অৱস্থাত প্ৰিয়লিনাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সাংকি ব্লগাৰৰ নামত জনপ্ৰিয় আছিল প্ৰিয়লিনাৰ দেহত আছে কেইবাটাও আঘাতৰ চিন 3 মাহ পূৰ্বে কোৰ্ট মেৰেজ হৈছিল প্ৰিয়লিনাৰ জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে হৈছিল কোৰ্ট মেৰেজ পংকজ নাথৰ ভাড়া ঘৰত চিপ লৈ মৃত্যু প্ৰিয়লিনাৰ আৰক্ষী গৈ পোৱাৰ পূৰ্বে চিপ খোলা হৈছিল বঙাইগাঁৱত ঘৰ ইউটিউবাৰ প্ৰিয়লিনাৰ পিতৃ-মাতৃক মৃত্যুৰ খবৰ দিয়া নাছিল খবৰ নিদিয়াকৈ শেষকৃত্যৰ চেষ্টা কৰা হৈছিল মৰণোত্তৰ পৰীক্ষাৰ পিছত শেষকৃত্য কৰা হয় পংকজৰ বিৰুদ্ধে হত্যাৰ অভিযোগ প্ৰিয়লিনা নাথৰ পৰিয়ালৰ পংকজ নাথক আটক কৰিছে চানমাৰী থানাই বামুণী মৈদামত আছে পংকজ নাথৰ এখন ফাৰ্মাচী গুৱাহাটীত এগৰাকী যুৱতী ইউটিউবাৰৰ চাঞ্চল্যকৰ মৃত্যুক লৈ বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আত্মহত্যা বুলি যদিও পংকজ নাথ নামৰ স্বামীৰ পৰিয়ালে উল্লেখ কৰিছিল কিন্তু এতিয়া এই সমগ্ৰ ঘটনাই অন্য মূৰ লৈছে কিয় আৰক্ষী উপস্থিত নোহোৱাকৈ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ চিপ খুলি দিয়া হৈছিল চিপ খুলি কিয় অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিবলৈ চেষ্টা কৰা হৈছিল ইয়াৰ আঁৰত কি কাৰণ থাকিব পাৰে লগতে যুৱতীগৰাকীৰ শৰীৰত আঘাতৰ চিন আছে তালৈ চাই ই এক হত্যাকাণ্ড বুলি অভিহিত কৰা হৈছে মুঠতে এই সমগ্ৰ ঘটনাক লৈ অভিযোগ উত্থাপন কৰিছে প্ৰিয়লিনা নাথৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকে অভিযোগ কৰিছে যে পংকজ নাথ আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যই মিলি এই যুৱতীগৰাকীক হত্যা কৰিছে সমগ্ৰ বিষয় এতিয়াও ৰহস্যৰ আৱৰ্তত অভিযোগ প্ৰতি অভিযোগ শুনিবলৈ পোৱা গৈ আছে আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা বৰ্তমান লাইভত আছে ভাস্কৰ অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা প্ৰাঞ্জল ঘটনাটো হৈছিলে যোৱাকালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিলে প্ৰিয়লিনা নাথ যিগৰাকী জনপ্ৰিয় ইউটিউবাৰ আছিলে সেই জনপ্ৰিয় ইউটিউবাৰগৰাকীয়ে প্ৰায় 6 মাহ ধৰি জামুগুৰিৰ যি এজন যুৱকৰ সৈতে পংকজ নাথ যে সেই যুৱকজনৰ সৈতে তেওঁ প্ৰেম হৈছিল আৰু দুয়ো 3 মাহ পূৰ্বে কোৰ্ট মেৰেজ কৰিছিল আৰু কোৰ্ট মেৰেজ কৰি বামুণী মৈদামৰ এটা ভাড়া ঘৰত তেওঁলোক দুয়ে জীৱন অতিবাহিত কৰিছিলে কিন্তু হঠাৎ যোৱাকালি নিশা প্ৰায় 8 মান বজাত ঘৰ যিটো ভাড়া ঘৰৰ কোঠাত তেওঁক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে তেওঁৰ স্বামী পংকজ নাথে সেয়া তেওঁ আৰক্ষীক যি ভাষ্য প্ৰদান কৰিছে সেয়া মতে আৰু লগে লগে তেওঁ সেই প্ৰিয়লিনাক তেওঁ ডিঙি চিপ খুলি খবৰ দিয়াৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে যিহেতু পৰিয়ালৰ লোকক খবৰ দিয়া হয় পৰিয়ালৰ লোক উপস্থিত হয় 2 পৰা 2:30 মান বজাত আৰু পৰিয়ালৰ লোকে তেতিয়া অভিযোগ কৰে যে প্ৰিয়লিনাক হত্যা কৰা হৈছে আৰু যিহেতু আৰক্ষী যোৱাৰ পূৰ্বেই চিপ খুলি দিয়া হৈছিল আৰু প্ৰিয়লিনাৰ দেহাত বিভিন্ন আঘাতৰ চিন পোৱা হৈছিলে কিন্তু যেতিয়া পংকজ নাথক ইয়াত সোধপোছৰ কাৰণে আটক কৰি অনা হৈছিল পংকজ নাথে কৈছিলে যে প্ৰিয়লিনাই বহু অন্ধবিশ্বাসৰ বলি হৈছিলে কাৰণ প্ৰিয়লিনাই তন্ত্ৰ মন্ত্ৰৰ ওপৰত বিশ্বাস কৰিছিলে বিভিন্ন সময়ত তেওঁ নিশা হ'লেই আচলতে যি তন্ত্ৰমন্ত্ৰ সেই তন্ত্ৰমন্ত্ৰ তেওঁ কৰে বা তন্ত্ৰমন্ত্ৰৰ ওপৰত বিশ্বাস কৰে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু বহু সময়ত তেওঁ এটা কথা কৈছিল যে প্ৰিয়লিনাই নিজকে স্বাধীনভাৱে থাকি ভাল পায় যিকোনো কাম তেওঁ যিকোনো মুহূৰ্তত কৰে হঠাৎ তেওঁ মন গ'লে আচলতে পুৱতি নিশা ভাগত তেওঁ ওলাই গৈছিলে যিকোনো কিবা খাব মন গ'লে খাই এনেকুৱা ধৰণৰ এটা অদ্ভুত কিছু আচৰণ তেওঁ দেখিবলৈ পাইছিল বুলি পংকজ নাথে ইতিমধ্যে আৰক্ষী আগত ভাষ্য প্ৰদান কৰিছে যিহেতু মৃত প্ৰিয়লিনাৰ পিতৃয়ে মোৰ পিছফালে যি চানমাৰী থানা আছে চানমাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰ দাখিলৰ বাবে এই মুহূৰ্তত পংকজ নাথক ইয়াত সোধপোছ কৰি থকা হৈছে কাৰণ পংকজ নাথে এই মুহূৰ্তলৈ কিন্তু স্বীকাৰ কৰা নাই পংকজ নাথে বাৰে বাৰে কৈ আছে যে মই হত্যা কৰা নাই যিহেতু মই 3 মাহ পূৰ্বে তেওঁৰ লগত মোৰ কোৰ্ট মেৰেজ হৈছে আৰু তেওঁৰ সৈতে মই বামুণী মৈদামত থাকোঁ আৰু পেছাত পংকজ এগৰাকী ফাৰ্মাচিষ্ট হয় তেওঁ বামুণী মৈদামৰ সন্মুখত এখন ফাৰ্মাচী আছে ফাৰ্মাচী চলাই তেওঁ জীৱন অতিবাহিত কৰি আছে গতিকে কথাটো হৈছে তেওঁ বাৰে বাৰে কৈছে যে তেওঁ কি কাৰণত যে ঘৰত যেতিয়া তেওঁ 8 বজাত উপস্থিত হৈছিল সেই সময়ত ইতিমধ্যে তেওঁ চিপ লোৱা অৱস্থাত আচলতে প্ৰিয়লিনাক তেওঁ প্ৰত্যক্ষ কৰিছিলে তেওঁ তেনে অৱস্থাত দেখি আচলতে প্ৰথমে হতবাক হৈছিলে যাৰ বাবে তেওঁ আৰক্ষীক খবৰ দিয়াৰ পূৰ্বে তেওঁ নিজে আচলতে সেই চিপডাল খুলিছিল আৰু খুলি তেওঁ সাৱটি ধৰিছিলে আৰু তাৰ পাছত যেতিয়া তেওঁ হতবাক হেৰাইছিলে তাৰ পাছত তেওঁ হঠাৎ তেওঁ মন পৰিছিল আৰু তেতিয়া তেওঁ আৰক্ষীলৈ ফোন কৰিছিলে গতিকে কিন্তু আৰক্ষীয়ে এই কথাত সহজভাৱে ল'ব পৰা নাই কিন্তু আঘাতৰ কিছু দেহত আঘাতৰ চিন পোৱা গৈছে গতিকে হয়তো সন্দেহ কৰা হৈছে যে দুয়োৰে মাজত সংঘাত হৈছিল দুয়োৰে মাজত মাৰপিট হৈছিল আৰু মাৰপিটৰ ফলতেই হয়তো তেওঁক হত্যা কৰা হ'ল তাৰ পাছত এনেদৰে চিপ লৈ ওলমাই দিয়া হ'ল কিন্তু কথাটো হৈছে এই মুহূৰ্তত আপুনি কোৱাৰ যে আৰক্ষীৰ সঠিক তদন্ততে এই ঘটনা
পোহৰলৈ আহিব যেটো এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই আৰু গোচৰ যেটো পুৱতি নিশা প্ৰায় 2 পৰা 2:30 বজাত গোচৰ ইয়াত দিয়া হৈছে গতিকে গোচৰটোৰ ভিত্তিতে এই মুহূৰ্তত আটক কৰি অনা হৈছে পংকজক আৰু ফুটপুছ অব্যাহত ৰখা হৈছে আৰু পৰৱৰ্তী সময়তে আৰক্ষী ভাষ্য পিছত ক'ব পৰা যাব প্ৰকৃতাৰ্থত পিয়লিনাক হত্যা কৰা হৈছিল নে আন কিবা আৰু যি ধৰণে পংকজে কৈছিল যে কালা যাদু বা এই যে অন্ধবিশ্বাস কিছুমানৰ ওপৰত বিশ্বাস কৰে বা কিছুমান অদ্ভুত আচৰণ কৰে পিয়লিনাই সেয়া কিমান দূৰ সঁচা সেয়া আমি পৰৱৰ্তী সময়তে ক'ব পাৰিম প্ৰাঞ্জল ভাস্কৰ পৰৱৰ্তী সময়ত সকলো জল পটকৈ ওলাই পৰিব কিন্তু প্ৰাথমিকভাৱে যেহেতু আপুনি বিভিন্নজনৰ সৈতে কথা পাতিছে আৰক্ষীৰ সৈতেও কথা পাতিছে আৰু এই পংকজ নাথৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছে নেকি বা যুৱতীগৰাকীৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছে নেকি না আসলে তেওঁলোকৰ পৰিয়াল ইয়াত এই মুহূৰ্তত নাই তেওঁলোক বঙাইগাঁৱৰ বাসিন্দা হয় আমি জানিব পাইছো আৰু তেওঁলোক নিখাই ইয়াৰ পৰা ওলাই গৈছে বুলি আমি জানিবলৈ পাইছো যি হওক এই মুহূৰ্তত নাই আমি তথাপি আমি চেষ্টা চলাইছো যদি তেওঁলোকৰ পৰিয়াল পাওঁ বা ওচৰ চুবুৰীয়া পাওঁ তেওঁলোকক আমি ভাষ্য সংগ্ৰহ কৰিম আৰু যেহেতু হয়তো সন্দেহ কৰা হৈছে যে যেহেতু 3 মাহ পূৰ্বে যদিও বা তেওঁলোকৰ কোৰ্ট মেৰেজ হৈছিল সেই 3 মাহৰ ভিতৰত কিন্তু তেওঁলোকৰ যথেষ্ট হয়তো কাজিয়া হৈছিল নেকি যেহেতু ওচৰ চুবুৰীয়া আছে ওচৰ চুবুৰীয়াৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম যেহেতু আমি এই থানাত আছো তেওঁলোকে বামুণীবাৰীৰ সমীপত তেওঁলোকে এটা ভাড়া ঘৰত দুয়ো আছিলে গতিকে তালৈ যাম তাত আমি চাম যে কেনেদৰে তেওঁলোকে কিবা সংঘাত হৈছিল নেকি আৰু কি হৈছিল প্ৰকৃতাৰ্থত ঘটনাটো কি হৈছিল সেয়াও আমি জানিবলৈ চেষ্টা কৰিম কিন্তু যি মুহূৰ্তত এটা কথাই ক'ব লাগিব জনপ্ৰিয় অতিথিগৰাকীৰ মৃত্যুক লৈ বহু ধৰণৰ ৰহস্যৰ অপতন হৈছে আৰু তেওঁ স্বামীক যিহেতু তেওঁ কোৰ্ট মেৰেজ তেওঁ স্বামীক এই মুহূৰ্তত আটক কৰি চানমাৰী থানাত সোধপোছ অব্যাহত ৰখা হৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছো ভাস্কৰ জ্যোতি হাজৰিকা আপুনি লাইনত থাকিব পৰৱৰ্তী সময়তো আমি পোনপটীয়া সম্প্ৰচাৰ যাম এয়া গুৱাহাটীত যুৱতী ইউটিউবাৰৰ চাঞ্চল্যকৰ মৃত্যুৰ খবৰ আমি জনাইছো ইউটিউবাৰ প্ৰিয়লীনা নাথৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰহস্যৰ সৃষ্টি হৈছে বামুণী মৈদামত মৃত্যু হৈছে ইউটিউবাৰ প্ৰিয়লীনাৰ অভিযোগ প্ৰিয়লীনাৰ পৰিয়ালৰ সদস্যৰ যে তেওঁৰ স্বামীয়ে হত্যা কৰিছে তাৰ বিপৰীতে যিগৰাকী স্বামী তেওঁৰ ভাষ্য আৰক্ষীৰ সন্মুখত এনেধৰণৰ যে এইকেইদিন মানসিকভাৱে অন্তৰ্দ্বন্দ্বত ভুগি আছিল প্ৰিয়লীনা কিবা যাদু বা ব্লেক মেজিকৰ কবলত পৰা বুলি শংকা কৰা হৈছে তেওঁৰ তৰফৰ পৰা আৰু যাৰ বাবে তেওঁ আত্মহত্যা হয়তো কৰিব পাৰে বা আন কিবা মানসিক কাৰণ থাকিব পাৰে বুলিহে স্বামীয়ে মন্তব্য কৰিছে কিন্তু সকলো স্পষ্ট হ'ব আৰক্ষীৰ সঠিক তদন্তৰ পাছত কাৰণে ৰাতিপুৱা মই উঠিছিলোঁ মোৰ ঘৰৰ কাম বন কৰি আছোঁ কিন্তু সিহঁতে মোক কি কৈছে 11:30 বজাত মোক ফোন কৰিছে কি কৈছে যে পাপা এনেকুৱা কথা আপোনাৰ ছোৱালীটো মানে চিলেক্ট কৰিছে যদি চিলেক্ট কৰা বুলি ক'লে তেতিয়াতো মোৰ মাথাটো গৰম হৈ গৈছে যে কি কাৰণ কি হ'ল সিহঁতে আৰু কি কৰিলে আমাক আহি থকা শনি অৱস্থাত তেওঁলোকে দৰ্জা ভাঙি ফেলে তেওঁলোকে পুলিচ নোহোৱা কৰি তেওঁলোকে মানে ঢুকাই গ'ল ঢুকাই যায় দেখাব গ'লে চিট কৰি তাৰপিছতে পুলিচক খবৰ দিছে এতিয়া পুলিচক খবৰ দিয়া কথাটো তাৰ মতে সন্দেহ হৈ গ'ল কাৰণ পুলিচ লাগিছিল যে দৰ্জা বন্ধ আছে কিবা আছিল এতিয়া নিজে ভাঙি তেওঁ বোলে পুলিচক খবৰ দিছে আৰু আমাক কৈ আছে কি যে আপোনালোকে নাই চানমাৰী থানাত আহক চানমাৰী যেতিয়া থানাত আহা বুলি ক'লে আমি তেতিয়া আহিব মানে যোগাযোগ হৈ আছো তেতিয়া ক'লে চানমাৰী থানা আহিব নালাগে আপোনালোকে GMCত লৈকে আহক এইটো কিবা থানাত এবাৰ GMC দিটো কথা আৰু GMCত যেতিয়া আমি আহোঁ তেতিয়া অলৰেডি সিহঁতে তাৰমানে কি চবখিনি কৰি ফেলছে পোষ্টমৰ্টম কৰা কিবা অলৰেডি আমাৰ লগত এতিয়ালৈকে ডাক্তৰৰ আমাৰ কাগজো অহা নাই যেতিয়া আমাক বুজাই দিলে এতিয়া পোষ্টমৰ্টম কৰাৰ কাৰণে আমি এতিয়া নৱগ্ৰহত লৈ আহিলোঁ এতিয়া লৈ আহি যে ডেডবডিটো খুলি চাওঁ যে খুব জখমেই জখম ডেডবডিটো তেতিয়া মই OC ছাৰৰ তাত আকৌ গ'লোঁ আকৌ যোৱাৰ লগে লগে তেওঁলোকে মোক আৰু FIR এখন দি দিছে যে ল'ৰাজনৰ ওপৰত মোৰ সন্দেহ আছে সন্দেহজনক হিচাপত আৰু মই এজাহাৰটো দি দিলোঁ ছিকিমত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 4.3 ৰিক্টাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় পুৱা 4:45 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ছিকিমৰ ইউক্সকমৰ পৰা 70 কিলোমিটাৰ উত্তৰ পশ্চিমত অভিকেন্দ্ৰ 24 ঘণ্টাত ছিকিমত দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আনফালে মধ্য অসমতো দেওবাৰে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত 4.9 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় অসমৰ মধ্য অংশত আফগানিস্তানৰ ফৈজাবাদতো পুৱা 6:47 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত সেই ভূমিকম্পৰ প্ৰাবল্য আছিল 4.3 এয়া ছিকিমৰ লগতে মধ্য অসমৰ খবৰ আমি আপোনালোকক জনাই আছোঁ লগতে আফগানিস্তানৰ পৰাও খবৰ আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তত একেলেথৰে কেইবাটাও মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে প্ৰথমটো খবৰ ছিকিমত 4.3 ৰিক্টাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি তাত অনুভূত হয় পুৱা 4:45 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ছিকিমৰ ইউক্সকমৰ পৰা 70 কিলোমিটাৰ উত্তৰ পশ্চিমত অভিকেন্দ্ৰ 24 ঘণ্টাত ছিকিমত দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আনফালে মধ্য অসমতো দেওবাৰে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত 4.9 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়
ইফালে আফগানিস্তানৰ ফৈজাবাদতো পুৱা 6:47 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 4.3 মৃত্যু উপত্যকাত পৰিণত হৈছে তুৰস্ক আৰু সিৰিয়া দুয়োখন দেশৰ ধ্বংসস্তূপৰ পৰা বৰ্তমানলৈ প্ৰায় 35,000 লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কেৱল তুৰস্কতে মৃত্যুৰ সংখ্যা 29,600ৰো অধিক আনহাতে সিৰিয়াত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে 5,300 বিধ্বংসী ভূমিকম্পত 12,000ৰো অধিক অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে দুয়োখন দেশত এতিয়াও 80,000ৰো অধিক লোক সন্ধানহীন হৈ আছে 10 লাখৰো অধিক লোক আছে অস্থায়ী শিবিৰত সিৰিয়াতো প্ৰায় 53 লাখ লোক গৃহহীন হৈছে ধ্বংসস্তূপৰ মাজত দিনে নিশাই চলি আছে উদ্ধাৰ অভিযান তুৰস্ক আৰু সিৰিয়াক প্ৰায় 70খন দেশে আগবঢ়াইছে সহায় সহযোগিতা এক প্ৰকাৰ এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে দুয়োখন দেশত উদ্ধাৰ কাৰ্য ক্ষিপ্ৰগতিত চলাই থকা হৈছে টিভিৰ পৰ্দাত কেইবাটাও দৃশ্য আমি দেখুৱাইছো কৰবাত শিশু উদ্ধাৰ হৈছে কৰবাত মহিলা উদ্ধাৰ হৈছে আন বহু প্ৰান্তত উদ্ধাৰ অভিযানত কিছু বাধাও আহি পৰিছে চিকিৎসালয়ত চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই আছে যিমান পাৰি সিমান হৰটকীয়াকৈ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে কাৰণ সময় যিমানেই বাগৰিছে ধ্বংসস্তূপৰ মাজত আবদ্ধ লোকসকলৰ মৃত্যুৰ আশংকাও সিমানেই বৃদ্ধি পাইছে যিকোনো প্ৰকাৰে জীৱিত লোকসকলক ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰিব লাগে এইটোৱে প্ৰথম উদ্দেশ্য সকলোৰে আৰু সেয়েহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা উদ্ধাৰকাৰী দলৰ সৈতে তুৰস্ক আৰু সিৰিয়াৰ স্থানীয় উদ্ধাৰকাৰী দলে সম্পূৰ্ণ জোৰদাৰ গতিত উদ্ধাৰ অভিযান চলাই আছে আৰু বহু গুৰুত্বপূৰ্ণ খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড আপুনি চাই আছে লাইভ আৱাৰ আজিৰে পৰা অসম আৰক্ষীৰ বিশেষ দৰবাৰ ৰাইজৰে মত বিনিময় কৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে নতুন ডিজিপি জিপি সিঙৰ পৰিকল্পনাত আৰক্ষীৰ দৰবাৰ প্ৰতিটো কৰ্মদিনতে এছপি কাৰ্যালয়ত হ'ব মত বিনিময় ৰাইজৰ ওজৰ আপত্তিৰ শুনানি ল'ব আৰক্ষীয়ে প্ৰতিখন জিলাৰ এছপি কাৰ্যালয়ত হ'ব এই আৰক্ষীৰ দৰবাৰ আৰক্ষী অধীক্ষক অথবা দায়িত্বশীল আৰক্ষী বিষয়া ল'ব শুনানি আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব গুৱাহাটীৰ মুখ্য কাৰ্যালয়তো হ'ব মত বিনিময় দিনৰ 11:30 বজাৰ পৰা 1:30 বজালৈ হ'ব এই মত বিনিময় জিলা কাৰ্যালয়ত অসুবিধাৰ সন্মুখীন হ'লে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত যাব পাৰিব ৰাইজে আৰক্ষীক অধিক জনমুখী কৰি তোলাৰ এয়া হৈছে এক প্ৰয়াস এই ব্যৱস্থা যতি নপৰাকৈ চলাই যোৱা নীতি ডিজিপিৰ এই কাৰ্যত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ'ব বুলিও সকিয়নি প্ৰদান কৰিছে ডিজিপি জিপি সিঙে এয়া হৈছে আজিৰে পৰা অসম আৰক্ষীৰ বিশেষ পদক্ষেপৰ কথা বিশেষ দৰবাৰৰ আয়োজন কৰা হৈছে ৰাইজৰে মত বিনিময় কৰাৰ এয়া হৈছে এক অভিনৱ পদক্ষেপ আমি পুনৰ সকলো তথ্য আকৌ এবাৰ বিতং ৰূপত আপোনালোকক জনাব বিচাৰিছো নতুন ডিজিপি জিপি সিঙৰ পৰিকল্পনাত আৰক্ষীৰ দৰবাৰৰ এই পদক্ষেপ প্ৰতিটো কৰ্মদিনতে এছপি কাৰ্যালয়ত হ'ব মত বিনিময় ৰাইজৰ ওজৰ আপত্তিৰ শুনানি ল'ব আৰক্ষীয়ে প্ৰতিখন জিলাৰ এছপি কাৰ্যালয়ত হ'ব এই আৰক্ষীৰ দৰবাৰ আৰক্ষী অধীক্ষক অথবা দায়িত্বশীল আৰক্ষী বিষয়া ল'ব শুনানি আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব গুৱাহাটীৰ মুখ্য কাৰ্যালয়তো হ'ব মত বিনিময় দিনৰ 11:30 পৰা 1:30 হ'ব এই মত বিনিময় জিলা কাৰ্যালয়ত অসুবিধাৰ সন্মুখীন হ'লে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত জনাব পাৰিব ৰাইজে আৰক্ষীক অধিক জনমুখী কৰি তোলাৰ হৈছে এয়া এক প্ৰয়াস এই ব্যৱস্থা যতি নপৰাকৈ চলাই যোৱাৰ নিৰ্দেশ ডিজিপিৰ এই কাৰ্যত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ'ব বুলিও সকিয়নি দিছে ডিজিপি জিপি সিঙে
কিন্তু এইখিনিতে আন এক তথ্যও আপোনালোকক জনাই থওঁ যে ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকে 6 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ কৰিছে ইতিমধ্যে ৰাজ্যলৈ এই বিশেষ সেৱা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু ৰাজ্যৰ সকলোবোৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিটো কৰ্মদিনত পুৱা 11:30 পৰা বিয়লি 1:30 বজালৈ এজন বিষয়া উপস্থিত থকাটো নিশ্চিত কৰি ৰাজ্যৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব বুলি দায়িত্বভাৰ গ্ৰহণ কৰিয়ে নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে ৰাজহুৱা কৰিলে এই ব্যৱস্থা 13 ফেব্ৰুৱাৰী 2023 তাৰিখৰ পৰা আৰম্ভ কৰাৰ কথা অৰ্থাৎ আজিৰ পৰা এয়া আৰম্ভ হ'ব কিন্তু ডিব্ৰুগড়ত আজিয়ে এই সেৱাত নামিল খুদ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক চেতাং মিশ্ৰ ডিব্ৰুগড়ত আমি যদি ক'বলৈ যাওঁ এই মুহূৰ্তত তথ্য হৈছে কালিৰ পৰা এই ব্যৱস্থা আৰম্ভ হৈছে নিজৰ অধীক্ষকৰ কাৰ্যালয়তো নহয় অধিকাংশ সৰ্বসাধাৰণে আৰক্ষী বুলি ক'লে যি দূৰত্ব বৰ্তাই ৰখাৰ চেষ্টা কৰি নিজৰ অভিযোগসমূহ মুকলিকৈ ক'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় সেই অৱস্থা যাতে হাম কাটে তাৰ বাবেই বা সেই উদ্দেশ্যৰেই ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এযোৰ সাধাৰণ টেবুল চকী লৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চোতাল সদৃশ চৌহদতে বহিল সৰ্বসাধাৰণ ৰাইজৰ অভিযোগ শুনিবলৈ প্ৰথমটো দিনতে কেইবাগৰাকী সৰ্বসাধাৰণ লোক আহিল নিজ নিজ অভাৱ অভিযোগ লৈ আৰক্ষী অধীক্ষকগৰাকীৰ কাষলৈ এটি সুন্দৰ বাতাবৰণত সাধাৰণভাৱে ৰাইজৰ অভিযোগ শুনি দিহা পৰামৰ্শ আগবঢ়ায় অধীক্ষকগৰাকীয়ে আনুষ্ঠানিকভাৱে এই প্ৰক্ৰিয়া আৰম্ভই হোৱা নাই তাৰ পূৰ্বে ডিব্ৰুগড়ত আৰম্ভ হৈ গৈছে আমাৰ সতীৰ্থ সাংবাদিক জেচিম আহমেদ বৰ্তমান ডিব্ৰুগড়ৰ পৰা লাইভত আছে জেচিম আৰক্ষীয়ে যি পদক্ষেপৰ কথা কৈছে সেয়া আৰম্ভণি ডিব্ৰুগড়ৰ পৰাই যেন হ'ল হয় প্ৰাঞ্জল নিশ্চয় ক'ব লাগিব আৰু ডিব্ৰুগড় আৰক্ষীৰ এই পদক্ষেপক গোটেই ডিব্ৰুগড়বাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহে আচলতে শলাগ লৈছে ইতিমধ্যে আমি সেই বাতৰি প্ৰচাৰো কৰিছিলোঁ নিউজ 18ৰ যোগেদি প্ৰাঞ্জল আৰু ক'ব লাগিব এই ডিব্ৰুগড় আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মুখত মই এতিয়া আছোঁ এই চৌহদতে আজিৰ পৰা প্ৰায় এসপ্তাহ পূৰ্বে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰাই নিজেই কিন্তু ওলাই আহিছিলে কাৰ্যালয়ৰ ভিতৰত নহয় ইয়াত এটা কাৰ্যালয় আছে যে সাধাৰণতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নিজা থাকে সুকীয়া থাকে য'ত অনুমতি লৈ প্ৰৱেশ কৰিব লাগে ইয়াত কিন্তু সেই পৰিৱেশ আমি দেখা নাছিলোঁ প্ৰাঞ্জল ইয়াত এখন চকী এই যি চোতাল সদৃশ পৰিৱেশ আছে ইয়াতে এখন সাধাৰণ চকী আৰু আজিও থোৱা আছে সেই মই যদি ওচৰলৈ যাওঁ অলপ কাষলৈ যাওঁ মই এই কাষৰ এই পৰিৱেশ দেখাম এখন সাধাৰণ চকী আছে চকীখনৰ লগতে এখন সাধাৰণ চাদৰ এখন পৰা আছে প্লাষ্টিকৰ এখন আচলতে টেবুল আছে তাতে সেই টেবুলখনৰ সেই চকীখনৰ লগতে তাত আৰক্ষী অধীক্ষকে ক'ত নিজে বহিছিলে 6 ফেব্ৰুৱাৰীৰ দিনা আৰু কেইবাগৰাকী ব্যক্তিৰ অভাৱ অভিযোগ লৈছিলে অভিযোগ শুনিছিলে সাধাৰণতে আৰক্ষীৰ ওচৰলৈ কাষ চাপিবলৈ ৰাইজে দ্বিধা বোধ কৰে আচলতে কুণ্ঠা বোধ কৰে আৰক্ষীৰ লগত ৰাইজে দূৰত্ব বজাই ৰাখে কিন্তু সেই দূৰত্ব নাইকিয়া কৰিবলৈ অসম আৰক্ষীৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে যি নিৰ্দেশনা জাৰি কৰিছে যি আহ্বান জনাইছিলে আচলতে আৰক্ষীক আৰু সেই আহ্বান মৰ্মেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকে প্ৰথমতেই অসমৰ ক'তো হোৱা নাছিলে তেতিয়া প্ৰথমতেই কিন্তু ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এইদৰে সেই চকী টেবুলত আজিও যোজা কৰি থৈছে আচলতে প্ৰত্যেকটো কৰ্মদিনত একোজনকৈ আৰক্ষী বিষয়া বহিব আৰু সেই আৰক্ষী বিষয়াসকল বহাৰ কাৰণে যি অভিযোগ ৰাইজৰ আছে সৰ্বসাধাৰণ ৰাইজৰ লগত আচলতে আৰক্ষীৰ যি সম্পৰ্ক সেই সম্পৰ্ক মধুৰ কৰাৰ কাৰণে সাধাৰণভাৱে আচলতে লোকসকলে যাতে আৰক্ষীক লগ পাব পাৰে কোনো ধৰণৰ দ্বিধা নহওক কুণ্ঠাবোধ নহওক এই হেজিটেশ্যন নহওক সেই ব্যৱস্থালৈ লক্ষ্য ৰাখি আপুনি মই প্ৰাঞ্জল দেখুৱাম সেই দৃশ্য পোনপটীয়াকৈ এয়া ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দৃশ্য কাৰ্যালয়ৰ চৌহদত এইদৰে আচলতে আজিও এই আচলতে সেই 6 তাৰিখৰ পৰা আজি পৰ্যন্ত প্ৰত্যেকটো কৰ্মদিনত আৰক্ষী বিষয়াসকল ইয়াত বহিছে আৰু ৰাইজৰ অভাৱ অভিযোগ লৈছে ইতিমধ্যে বহু অভিযোগ আমি আৰক্ষীয়ে নিজে শুনিছে আৰু তাৰ সমাধানৰ বাবে বাট দেখাইছে বুলি সৰ্বসাধাৰণক আমি জানিব পাৰিছোঁ আমি আৰক্ষী অধীক্ষক এয়া এজন বিষয়া তেওঁ লোকো আছে তেওঁ আচলতে এইবোৰ গোটেই চোৱা চিতা কৰিছে এই পৰিৱেশটো মই দেখুৱাম একেবাৰে সাধাৰণ পৰিৱেশ যাতে সৰ্বসাধাৰণ আহি সাধাৰণভাৱে ইয়াত বহিব পাৰে আৰক্ষী বিষয়াজনৰ লগত কথা পাতিব পাৰে এই পৰিৱেশ খুব সহজ সৰল আৰু ডিব্ৰুগড়ৰ লগতে অসম আৰক্ষী আচলতে অন্যান্য কাৰ্যালয়সমূহ যি ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে মই চাগে বোধ হয় এনেকুৱাই হ'ব মোৰ সেয়া ধাৰণা আৰু লগতে আৰক্ষীৰ লগত সহজে যি সংযুক্ত হ'ব পৰা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আচলতে ডিব্ৰুগড়ৰ পৰাই আৰম্ভ কৰিছিলে আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰাই আৰু সেয়া সঁচাই প্ৰশংসনীয় আৰু সাধাৰণতে আৰক্ষীৰ ওপৰত অভিযোগ উঠে আৰক্ষী ভূমিকাক লৈ বিভিন্ন সময়ত বিতৰ্কতো সাঙুৰ খায় কিন্তু তেনে সময়তে কিন্তু অন্য এক খুব সুন্দৰ পৰিৱেশ আচলতে ডিব্ৰুগড় আৰক্ষীয়ে গঢ়ি তুলিছিলে সেই পৰিৱেশ
আৰম্ভণিতে ডিব্ৰুগড়ৰ পৰা হৈছে আজিৰ পৰা যদিও সেই নিৰ্দেশনা আছে কাৰ্যকৰী কৰিবলৈ কিন্তু ডিব্ৰুগড় আৰক্ষী অধীক্ষক কাৰ্যালয়ত আমি এই দৃশ্য সিদিনাই দেখিছিলো আৰু সেয়া খুব লক্ষণীয় খুব গুৰুতৰ প্ৰাঞ্জল হয় জেচিম যেহেতু এয়া হৈছে এক প্ৰশংসনীয় পদক্ষেপ আপুনি কৈছে আৰু সকলোৱে কৈছে আৰক্ষীৰ দৰবাৰৰ এই পদক্ষেপ আৰু এই দৰবাৰৰ যি ব্যৱস্থা লোৱা হৈছে অভাৱ অভিযোগ শুনাৰ বাবে আৰক্ষীৰ বিৰুদ্ধেও যদি অভিযোগ থাকে এই অভিযোগসমূহ শুনা হ'ব কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে ইয়া কেৱল আনুষ্ঠানিকতাত সীমাবদ্ধ হৈ থাকে মানুহক একাংশই অভিযোগো কৰে যে এইবোৰ সকলো মানুহক দেখাবলৈহে কৰা হৈছে কিন্তু কাৰ্যকৰী অৰ্থত হাতে কামে কোনো পদক্ষেপেই গ্ৰহণ কৰা নহয় অভিযোগবোৰ শুনে হয়তো সেয়া লিখিত ৰূপতো থাকি যায় ফাইলতে আবদ্ধ হৈ থাকে কিন্তু তেওঁলোকৰ সমস্যাটোৰ কেতিয়াও সমাধান সূত্ৰ নোলায় এইবাৰো তেনে হ'বলৈ গৈ আছে নেকি তেনে নোহোৱাটো কিন্তু সকলোৱে আশা কৰিছে প্ৰাঞ্জল নিশ্চয় ক'ব লাগিব কৰ্ম উদ্যম আচলতে অন্য এক দিশ এই ক্ষেত্ৰত ক'ব লাগিব যে যিসকল আৰক্ষীৰ লোকে আচলতে নিজৰ কামত নিয়োজিত হৈ আছে তেওঁলোকক আজিকালি আমি দেখিবলৈ পাইছো ক্ৰমান্বয়ে আৰক্ষীৰ যি ব্যৱস্থা আছিলে বা ৰঙা ফিটাৰ মেৰ আচলতে বিষয়বোৰ আবদ্ধ হৈ নাথাকে আৰু সেই ব্যৱস্থাবোৰ আচলতে আজিকালি মুকলিকৈ ওলাবলৈ ধৰিছে আৰক্ষীৰ লগত ৰাইজে সহজে বাৰ্তালাপ কৰাৰ সুবিধা পাইছে আৰু এই সুবিধাই আচলতে এক সমাধানৰ সূত্ৰ উলিয়াব বুলি আৰক্ষীয়েও বিশ্বাস কৰিছে ৰাইজেও বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে আমিও যি সিদিনা যিসকল লোক ইয়াত আহিছিলে তেওঁলোকৰ লগতো কথা বতৰা পাতিছিলো তেওঁলোকে কৈছে খুব সহজ উপায় দিছে খুব সহজে সাধাৰণভাৱে আচলতে এই সকলো সমস্যা সমাধান হোৱাৰ আশা কৰা হৈছে আৰু জনসাধাৰণৰ এটাই আশা যে বাস্তৱ ক্ষেত্ৰত সমস্যাৰ সমাধান হোক আৰক্ষীয়ে অভিযোগবোৰ শুনিছে আৰক্ষীৰ দৰবাৰৰ পদক্ষেপ লৈছে কিন্তু ইয়াক কাৰ্যকৰী কৰিব লাগিব ধন্যবাদ জেচিম আহমেদ আপোনাক ইয়াত ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালো ৰাজ্যত গৰু ম'হৰ সৰবৰাহৰ ন কৌশল অৱলম্বন কৰিছে চোৰাং বেপাৰীয়ে এইবাৰ শাক পাচলিৰ বাস্কেটৰ তলত প্লাষ্টিকৰ ৰছীৰে বান্ধি এখন বাহনত অনা গৰু জব্দ কৰিলে আৰক্ষীয়ে দেওবাৰে নিশা জখলাবন্ধাত এখন বাহনৰ পৰা শাক পাচলিৰ বাস্কেটৰ তলত আৰক্ষীয়ে উদ্ধাৰ কৰিলে চোৰাংভাৱে সৰবৰাহ কৰা 10টা গৰু নিষ্ঠুৰভাৱে চোৰাং বেপাৰীয়ে বাহনখনত পাণ জপা দি প্লাষ্টিকৰ ৰছীৰে বান্ধি গৰু সৰবৰাহৰ চেষ্টা কৰিছিল পিছত জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোলাঘাটৰ বিহৰা বজাৰৰ পৰা যোৰাবাট অভিমুখী মহিন্দ্ৰা বলেৰো পিকআপ বাহনখনৰ পৰা এই চোৰাং গৰুসমূহ উদ্ধাৰ কৰে আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে নজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইনক আটক কৰিছে দেওবাৰে পুৱাৰ ভাগতো তুহগুৰি বস্তাৰ তলত পাণ জপা দি গৰু সৰবৰাহ কৰা এখন বাহন নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰিছিল গৰু সৰবৰাহ কাৰ্য এনেধৰণে অব্যাহত ৰাখিছে একাংশ সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰিছে আৰু এই কৌশলবোৰৰ অৱলম্বন কৰাৰ পাছতো কিন্তু ধৰা পৰি আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা বৰ্তমান ফোন লাইনত আছে নীলোৎপল প্ৰায় একেটা দিনতে দুটাকৈ আৰক্ষীৰ সফলতা নিশ্চয় প্ৰাঞ্জল দেওবাৰে পুৱা দেখিবলৈ পোৱা গৈছে বৰঘাট আৰক্ষী থানাত আৰক্ষীয়ে অভিযান চলাই তুহগুৰি বতালত গৰু উদ্ধাৰ কৰিছিলে আৰু সেই সময়ত দুটা গৰুৰ অতি কৰোণাৰ মৃত্যু খাবত দিবলগীয়া হৈছে কাৰণ যথেষ্ট কষ্ট দি এই চোৰাং গোধনসমূহ সৰবৰাহ কৰা হয় তাৰপিছত নিশাৰ ভাগত দেখিবলৈ পোৱা গ'ল যে বিহৰা বজাৰৰ পৰা গোলাঘাটৰ বিহৰা বজাৰৰ পৰা যি বাংলা সীমান্তলৈ মেঘালয় ভাৰত বাংলা সীমান্তলৈ নিজা অৱস্থাত আন এখন বলেৰো পিকআপ ভানত 10টাকৈ গৰু জখলাবন্ধা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই জব্দ কৰিবলৈ সক্ষম হৈছে আৰু সেই সময়ত যিকেইটা গৰু উদ্ধাৰ কৰা হৈছে সেয়াও শাক পাচলিৰ বাস্কেটৰ তলত মুখত ৰছীৰে বান্ধি অতি নিষ্ঠুৰভাৱে সৰবৰাহ কৰা হৈছিলে গতিকে চোৰাং গো ব্যৱসায়ীসকলে বৰ্তমান আৰক্ষীৰ পৰা বাচিবলৈ যি কৌশল ব্যৱহাৰ কৰিছে সেই কৌশল কিন্তু অতি নিষ্ঠুৰ আৰু বিগত সময়ছোৱাত যি আৰক্ষী যথেষ্ট কঠোৰ হৈছে যিহেতু চোৰাং গো সৰবৰাহকাৰীৰ বিৰুদ্ধে সেই নিত্য নতুন কৌশল ব্যৱহাৰ কৰিছে কিন্তু এই কৌশলসমূহ দেখিবলৈ পোৱা গৈছে যথেষ্ট গোধন কিন্তু এইদৰে সৰবৰাহ কৰোঁতে মৃত্যু সাৱটি লৈছে আৰু এই দৃশ্য দেখাৰ পিছত কিন্তু প্ৰকৃতি হৃদয় ব্যথিত হৈছে আৰু বিহৰা বজাৰ গোলাঘাটৰ বিহৰা বজাৰ চোৰাং গো ব্যৱসায়ীৰ ঘাটি হৈ পৰিছে বিহৰা বজাৰৰ পৰা চামগুৰিলৈ আৰু চামগুৰিৰ পৰা ভাৰত মেঘালয় ভাৰত বাংলা সীমান্তৰ মেঘালয়ৰ যি গৰু সৰবৰাহ কৰা হয় সেই কাৰ্য এতিয়াও ঘটি আছে গতিকে চোৰাং গো ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰু কঠোৰ অভিযান চলাব লাগিব এতিয়াও কিন্তু চোৰাং গৰু যি গো মাফিয়া এতিয়াও বৰ্তমান সক্ৰিয় হৈ আছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান এই ব্যৱসায়টো চলি আছে প্ৰাঞ্জল ধন্যবাদ নীলোৎপল
আৰু বাতৰিত পুনৰ সময় হ'ল বাণিজ্যিক বিৰতিৰ